1 Corinthians chapter 6 verses 19 and 20. Do you not know that your body is a temple of the Holy Spirit who is in you, whom you have received from God? You are not your own. You were bought at a price, therefore honor God with your body. ঈশ্বৰৰ পবিত্ৰ বাক্যৰ ওপৰত আশীৰ্বাদ থাকক আমেন You are a body, you are a temple of God. Your body is a temple of God. ঈশ্বৰৰ তোমালোকে ঈশ্বৰৰ মন্দিৰ আমাৰ বাক্যত কোৱা হৈছে তোমালোক ঈশ্বৰৰ মন্দিৰ जो 1 Corinthians যে লেটাৰটো কৰিন্থিয়ানৰ বিলাকৰ কাৰণে লেটাৰ লিখিলে চিঠি লিখিলে পৌলে আৰু পৌলে চিঠিখন লিখা সময়তে এয়া যীশুখ্ৰীষ্ট পৃথিৱীলৈ অহা এডি বুলি কয় 55 এডি অৰ্থাৎ যীশুখ্ৰীষ্ট পৃথিৱীলৈ অহাৰ 55 বছৰ পিছত এই লেটাৰখন লিখিছে এই যে লেটাৰ লিখা है कोरिन्थिया चर्च के लिए ये फर्स्ट लेटर है पॉल का और ये 55 एडी में लिखा गया है पॉल्स फर्स्ट लेटर टू द चर्च ऑफ कोरिन्थ in the 55 एडी 55 सনত আজি আমি 2021 পালো অর্থাৎ 2021 সন হৈ গল যীশুখ্ৰীষ্ট এই পৃথিৱীলৈ অহা কিন্তু 55 অনলি যেতিয়া 55 বছৰ হৈছিল তেতিয়া এই চিঠিখন লিখিছিল আৰু এইখন গোটেই লেটাৰখনত আমি কিছুমান পৌলে মণ্ডলীবিলাকক কাৰেকশ্যন দিয়া কৰিন্থিয়া মণ্ডলীবিলাকক কাৰেকশ্যন দিছে আৰু অলপমান গালিও দিছে বাইবেলৰ ফালৰ পৰা তেওঁলোকক বুজাইছে ঈশ্বৰৰ বাক্যৰ ফালৰ পৰা বুজাইছে আৰু ইয়াতে আমি স্পেচিয়েলি দেখিবলৈ পালো in this verse that 19 that it is clearly written it is like a কি কয় এটা এনেকুৱা গালি ধৰণৰ কথা আছে Do you not know that your body is a temple of the Holy Spirit who is in you whom you have received from God ঈশ্বৰৰ যে আত্মা তোমালোকে পালা আৰু এই আত্মাৰ মন্দিৰ যে তোমালোকৰ বডিটো হয় তাক তোমালোকে নাজানা নেকি আৰু ঈশ্বৰে যেতিয়া আমাক কিনি ললে তাৰমানে এইটো একানেই বাক্যটো আমাক দিছে পৌলে কৈছে 1 Corinthians যে বডিটো কিনি লোৱা হৈছে ঈশ্বৰে বডিটো কিনি ললে প্ৰভু যীশুখ্ৰীষ্টই আৰু তোমাৰ তেওঁৰ হয় তোমালোকে কেলে বেয়া কামবিলাকত লাগি আছা वर्ल्डली कामत केले लगी आसा मांखोर कामत केले लगी आसा आज बहुत से व्यक्ति लोग आज परमेश्वर का पास आने के लिए डरते हैं या पवित्र आत्मा रिसीव करने के लिए डरते हैं कि इसीलिए कि मैं तो अभी जो बुराई कर रहा हूँ मैं जो अभी दुनिया का अभिलाष में हूँ इसको मैं पवित्र आत्मा मिलने के बाद या इसको मैं जब प्रभु का जब अच्छा से प्रार्थना करने लगूंगा दुनिया का स्वाद टेस्ट मुझे नहीं मिलेगा मैं एक भक्त बन जाऊंगा मैं एक परमेश्वर का मैं एक सेवक बन जाऊंगा इसीलिए व्यक्ति लोग क्या करते हैं वो दुनियादारी में रहना चाहता है इवन देयर आर मेनी पीपल दे आर स्पीकिंग अबाउट द होली स्पिरिट Nowadays there are many thousands and lakhs of people there those who are speaking about the Holy Spirit. They know that there is Holy Spirit but they are just afraid of receiving the Holy Spirit. They do not want to live a holy life. They do not want to allow the Holy Spirit to live inside them because they knows that we are doing wrong. इसलिए এইকাৰণে আজি মই আপোনালোক ক'বৰ কাৰণে বিচাৰিছো পৌলে ক'লে তোমালোক ঈশ্বৰৰ মন্দিৰ হয় হে তোমালোক ঈশ্বৰৰ মন্দিৰ এইকাৰণে কৈছে ইউ ৱেৰ বট উইথ এ প্ৰাইচ তোমালোকক এটা মূল্য দি কিনা হৈছে ইউ ৱেৰ বট উইথ এ প্ৰাইচ এক মূল্য দি কিনা এনে নহয় মামুলি নহয় গিফট নহয় যে আমি যীশুখ্ৰীষ্টৰ ওচৰত আহিছোঁ আমি গিফট হিচাপে পাইছোঁ নহয় আমাক মূল্য দি কিনি লৈছে ঈশ্বৰে এটা দাম দিছে 1 Corinthians chapter 7 and verse 23 You were bought at a price do not become slaves of men you were bought at a price अब तुम लोगों को मूल्य दे के खरीदा गया है और बहुमूल्य है आज हम लोग जितने भी मसीही हैं जिमान বিলাক আমি খ্ৰীষ্টিয়ান হয় যিচুক বিশ্বাস কৰো আমাক যীশুখ্ৰীষ্টই মূল্য দি কিনি লৈছে হেকাৰণে মনুষ্যৰ দাস নহবা মানুহৰ দাস নহবা কোনো বস্তুৰে স্লেভ নহবা আমি স্লেভ হৈ যাওঁ আমি
আমি আমাৰ ইমোশ্যনৰ স্লেভ হওঁ, আমি শৰীৰৰ স্লেভ হওঁ, দাস হওঁ, আমি খঙৰ স্লেভ হওঁ, আমি হিংসাৰ স্লেভ হওঁ, দাস হৈ যাওঁ, আমি কেতিয়াবা টকা পইচা ফালৰ পৰা আমি দাস হওঁ। কিন্তু ইয়াতে কৈছে ডু নট বি এ স্লেভ অফ মেন, মানুহৰ দাস নহবা। আমাক মূল্য দি কিনা গৈছে। এই মূল্যটো কি হয়? হোৱাট ইজ দ্য প্ৰাইচ? দ্যাট জিজাছ ক্ৰাইষ্ট ডাইড অন দ্য ক্ৰছ অফ কালভাৰী, হি ৱাজ বাৰিড but rose again in the third day. এইটোৱে হৈছে মূল্য যে যীশুখ্ৰীষ্ট কালভাৰী ক্ৰুচত মৃত্যু হ'ল, যিটো আমি অলপ দিন আগতে গুড ফ্ৰাইডে হিচাপে পালন কৰিলোঁ। যীশুখ্ৰীষ্ট 3 দিন মাটিৰ তলত বা এইটো তলত থাকিলে কবৰত, আৰু দ্বিতীয় দিনাখন যিদিনাখন ৰিজাৰেক্টেড ডে সেইদিনাখন জি উঠিলে। মই এইটো ইষ্টাৰ ছানডে ক'বৰ কাৰণে মই অলপ বেয়া পাওঁ। কি কাৰণে? ইষ্টাৰ শব্দটো এষ্ট্ৰৰ শব্দৰ পৰা আহিছে, যিটো এটা পেগেন ৱৰ্ড হয়। এইটো ঈশ্বৰৰ যেতিয়া জি উঠিছে, জি উঠা বাক্যটোত ৰিজাৰেক্টেড বা পুনৰুত্থিত শব্দটো ক'বৰ কাৰণে, জি উঠিলে বুলি ক'বৰ কাৰণে ভাল হয়। কিন্তু ইষ্টাৰ বুলি ক'লে এটা বেলেগ বুজা যায়, য'ত ইষ্টাৰ বাণী থাকিব, ইষ্টাৰ এগ থাকিব, ইষ্টাৰ কেক থাকিব, এইবিলাক বেলেগ এটা মানুহে বনাই লোৱা এটা ট্ৰেডিশ্যন বা এটা এইটো কিবা নিয়ম। কিন্তু যীশুখ্ৰীষ্ট জি উঠিলে সেইটো হৈছে ৰিজাৰেক্টেড ডে বা ৰিজাৰেকশ্যন। সেইকাৰণে জন চেপ্টাৰ 11 ভাৰ্চ 23-25 কৈ আছে যীশুখ্ৰীষ্টই, আই এম দ্য ৰিজাৰেকশ্যন এণ্ড দ্য লাইফ, মই জীৱন হয় আৰু পুনৰুত্থান হয়। সেইকাৰণে যীশুখ্ৰীষ্ট জি উঠা দিনটো, আৰু এইটোৱে হৈছে, এইটো কাৰণে যীশুখ্ৰীষ্টই আজি আমাক কিনি ল'লে। উই ৱেৰ বট এট এ প্ৰাইচ। सो आपको अगर खरीदा गया है, सो यू आर नो मोर बिलोंग्स टू योर सेल्फ। आप आपका नहीं है, मैं खुद का नहीं हूं, मुझे खरीदा गया है। 1 कोरिन्थियन 6:12 में अगर हम लोग पढ़ेंगे, আমি এবাৰ 1 कोरिन्थियन 6:12 देखो, एवरीथिंग इज परमिसिबल फॉर मी बट नॉट एवरीथिंग इज बेनिफिशियल। মোৰ কাৰণে সব পারমিট আছে, यू कैन डू एनीथिंग। जब यीशु मसीह हमें फ्री कर दिया, जब यीशु मसीह हमें छुटकारा दिया, वी कैन डू एनीथिंग बट नॉट बेनिफिशियल। এইটো নহয় যে আমি খ্ৰীষ্টিয়ান হ'লো কাৰণে সব কৰিব পাৰোঁ, আমাৰ কাৰণে আজাদী আছে, এইটো নহয়, লাভৱান নহয়। ইয়াত লিখিছে এভৰিথিং ইজ পাৰ্মিছেবল ফৰ মি বাট আই উইল নট বি মেষ্টাৰ্ড বাই এনিথিং। মোক কোনোবাই গোলামী কৰাব নোৱাৰে, পাপে মোক গোলাম বনাব নোৱাৰে। কেলে? যীশুখ্ৰীষ্টই মোক আজাদ কৰি দিলে। প্ৰেজ দ্য লৰ্ড। যীশুখ্ৰীষ্টই মোক মুকলি কৰি দিলে, মুক্তি দিলে। সেইকাৰণে মোক আৰু পাপে গোলাম কৰিব নোৱাৰে। ৰিমেম্বাৰ 1 Corinthians 6:12 clearly states that I can do everything but nobody will master. মাষ্টাৰ মানে কোনোৱে মোৰ মালিক হ'ব নোৱাৰে, একমাত্ৰ যীশুখ্ৰীষ্টই মোৰ মালিক, প্ৰভু। হালেলুয়া। যীশুখ্ৰীষ্টই মোৰ প্ৰভু হয়, মালিক হয়। মোৰ যিমান অভিলাষ আছে, মাংসিক অভিলাষ, শাৰীৰিক অভিলাষ, খং, লোভ, অহংকাৰ, টকা পইচা, যিমানবিলাক আছে, এইবিলাকে মোক কেতিয়াও অভিলাষত পেলাব নোৱাৰে। আৰু এইটোৱে হৈছে যীশুখ্ৰীষ্টৰ প্ৰতি আমাৰ মৰম। প্ৰেজ দ্য লৰ্ড। এইটোৱে হৈছে দ্য লাভ টুৱাৰ্ডছ গড। জন চেপ্টাৰ 3 ভাৰ্চ 16 আমাক যীশুখ্ৰীষ্টই ঈশ্বৰে আমাক কিমান মৰম কৰিলে তাক আমি দেখিবলৈ পালোঁ, যে ঈশ্বৰে জগতক ইমান মৰম কৰিলে নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে। নাও ইট ইজ আৱাৰ পাৰ্ট, আৱাৰ টাৰ্ণ, হাউ মাচ উই লাভ গড। আমি এতিয়া ঈশ্বৰক কিমান ভাল পাওঁ, তাক আমি দেখাবৰ কাৰণে, তাক আমি শ্ব' কৰিবৰ কাৰণে আমাক এতিয়া ঈশ্বৰে সময় দিছে। মই তোমালোকক ভাল পাওঁ, সেইকাৰণে মোৰ একমাত্ৰ ল'ৰাক তোমালোকৰ কাৰণে পঠাই দিলোঁ। এতিয়া তোমালোকে ঈশ্বৰক কিমান ভাল পোৱা, তোমালোকে প্ৰভুক কিমান ভাল পোৱা, এই কথাটো দেখাবৰ কাৰণে এতিয়া তোমালোকৰ ভাৰ। भाइयों और बहनों, जितना भी आज मुझे देख रहे ये फेसबुक लाइव के द्वारा या यूट्यूब के द्वारा, मैं आपसे कहना चाहता हूं, नाउ इट इज योर टर्न टू शो योर लव। हाउ मच यू लव योर क्रिएटर, हाउ मच यू लव योर मास्टर। If Satan is mastering over you, then your love is the secondary for God. But if nobody is mastering over you, then Jesus Christ is your master and your love towards him is true and there is no unconditional love. परमेश्वर ने जैसे आपको कोई कंडीशन नहीं रखा, आप भी परमेश्वर को अनकंडीशनल लव को दिखाइए। अपनी ताते এটা স্বাৰ্থ ৰাখিব নালাগে।
যে মই এইটো হ'লেহে মই যীশুৰ ওচৰত আহিম, মই এনেকৈ হ'লেহে মই যীশুক ভাল পাম, মোৰ কামটো পূৰা হ'লেহে মই যীশুক গ্ৰহণ কৰিম। একো এনেকুৱা এটা কণ্ডিশ্যন নাৰাখিব। সেইকাৰণে 1 Corinthians chapter 6 verse 12 লিখা নিচিনাকে আমাৰ বডিটো, আমাৰ শৰীৰটো ধাৰ্মিকতাৰ সঁজুলি হিচাপে, এ ইনষ্ট্ৰুমেণ্ট অফ ৰাইজিয়াছনেছ, ধাৰ্মিকতাৰ সঁজুলি হিচাপে হাত দাঙিম ঈশ্বৰৰ প্ৰশংসা কৰিবৰ কাৰণে, মই শৰীৰটোলৈ যাম ঈশ্বৰৰ কাম কৰিবৰ কাৰণে, মই মুখখন খুলিম প্ৰচাৰ কৰিবৰ কাৰণে, বাক্য দিবৰ কাৰণে, গস্পেল দিবৰ কাৰণে, মই চকু দি চাম ঈশ্বৰৰ বাক্য, মই কাণেদি শুনিম ঈশ্বৰৰ কথা, মই আনন্দ কৰিম ঈশ্বৰৰ গানত, মই জীয়াই থাকিম ঈশ্বৰৰ কাৰণে। সেইকাৰণে পৌলে কৈছিলে যে মই জীয়াই থকাই খ্ৰীষ্ট আৰু মৰাই मोर लाभ। अगर मैं जिंदा हूं तो यीशु के लिए, और जब मैं मर जाऊंगा वो मेरा बेनिफिट, वो मेरा अच्छा है, क्योंकि आज मैं यीशु के लिए जिंदा हूं, जिस दिन मैं मर जाऊंगा यीशु का साथ रहूंगा। प्रेज द लॉर्ड। इसलिए यीशु का साथ रहने के लिए हमें क्या करना है? आज ये जो वचन मैंने कह रहा हूं कि योर बॉडी इज ए टेम्पल ऑफ गॉड, आमी ईश्वरर मंदिर। नाउ टेम्पल बा मंदिर बुली कले ইজৰাইল জাতি বা পৃথিৱীত যেতিয়া ঈশ্বৰে মানুহৰ লগত কথা পাতিলে, পৃথিৱীত ঈশ্বৰে যেতিয়া মানুহৰ লগত কথা পাতিলে, তেতিয়া কোনো মন্দিৰ নাছিলে, কোনো এনেকুৱা স্থায়ী জেগা নাছিলে, কিন্তু এটা বস্তু ঈশ্বৰে দিলে, এইটো কয় আৰ্ক অফ কভেনেণ্ট, বা এটা নিয়ম সন্দুক বনাবৰ কাৰণে দিলে। এটা বাকচ, কাঠৰ বাকচ বনাব দিলে, আৰু কাঠৰ বাকচত সোণৰ পতা মাৰিবৰ কাৰণে দিলে, আৰু তাৰ ওপৰত দুটা এঞ্জেল দিলে, দুফালে কঢ়িয়াই নিব পৰাকৈ দুডাল লাঠি, এটা মজবুত লাঠি লগাবৰ কাৰণে দিলে, আৰু তাৰ ভিতৰত মান্না এটা জাগ, দুখন শিলৰ ফলি য'ত 10 কমাণ্ডমেণ্ট লিখা আছিলে, 10 আজ্ঞা, আৰু হাৰুণৰ লাখুটিডাল য'ত শুকান লাখুটি কিন্তু তাতে কলি ওলাইছিলে, সেই লাখুটিডাল তাৰ ভিতৰত আছিলে। আৰু এই বস্তুটো বা আৰ্ক অফ কভেনেণ্ট বা নিয়ম সন্দুকটো ইজৰাইল জাতি যলৈকে যায় তালৈকে এইটো লগত লৈ যায়। আমি যেতিয়ালৈকে 1 King chapter 3 আমি নপঢ়ো, প্ৰথম ৰাজাৱলী 3 অধ্যায় যেতিয়ালৈকে নপঢ়ো, 1 King chapter 3 নপঢ়ালৈকে আমি ঈশ্বৰে ইজৰাইল জাতিৰ লগে 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 গৈ আছিলে। কিন্তু 1 King chapter 3 পঢ়িলে আমি গম পাওঁ যে কিং চলোমনে ঈশ্বৰৰ কাৰণে মন্দিৰ বনালে, যিটো দাউদ ৰজা তেওঁৰ পিতৃৰ ইচ্ছা আছিলে, সপোন আছিলে। তেতিয়ালৈকে মন্দিৰ বনোৱা হোৱা নাছিলে, কিন্তু पहला जो टेम्पल सोलोमन ने बनाया। सो मैं आपसे कहना चाहता हूं, जो टेबरनेकल, जो इससे मंदिर का पहले जब इजराइल लोग परमेश्वर का जो टेबरनेकल को या नियम संदूक जो अखमिया कहे टेबरनेकल को लेके चलता था, सो व्हाट इज ए टेबरनेकल? टेबरनेकल क्या है? सिंपल भाषा में बोलने के लिए ए प्लेस where heaven met the earth. Heaven met the earth. Tabernacle বা নিয়ম সন্দুক কি হয়? এনেকুৱা এটা জেগা হয় য'ত স্বৰ্গ আহি পৃথিৱীৰ লগত মিলে। It is a place where heaven met the earth. আৰু তাৰ পিছত God communicate with his people without any disturbance, unobstructed by sin. ঈশ্বৰে মানুহৰ লগত কথা পাতিবৰ কাৰণে এনেকুৱা এটা জেগা ঈশ্বৰে বনাই লৈছিলে যে নিয়ম সন্দুক ইমান পবিত্ৰ, ঈশ্বৰে সেই নিয়ম সন্দুকৰ যোগেদি মানুহৰ লগত, পাপ নোহোৱা মানুহবিলাকৰ লগত কথা পাতিবৰ কাৰণে নিয়ম সন্দুকৰ যোগেদি কথা পাতিছিলে। So the tabernacle is a place where God want to meet his people, those who are undisturbed by the sin. পাপৰ লগত নথকা মানুহবিলাকক সেই টেবাৰনেকলত আহি প্ৰাৰ্থনা কৰিবৰ কাৰণে, ঈশ্বৰৰ লগত কথা পাতিবৰ কাৰণে সময় দিয়া গৈছিলে। লেটাৰ পাৰ্ট, পিছৰ সময়ত তাক মন্দিৰত কি কৰা গ'ল? তাক পৰিৱৰ্তন কৰা গ'ল, মন্দিৰত ঈশ্বৰ তাতে যোগাযোগ কৰে।
কিন্তু যেটা নতুন नियम आया, जब नया नियम आया, नया नियम आने के बाद यीशु मसीह ने अभी कहा कि no more needed of that place, only single place, ऐसा जगह और दरकार नहीं, एक जगह का जरूरत नहीं है जहां परमेश्वर आए और वहां मनुष्य जाए, पापों को क्षमा लेते हुए मनुष्य जाए, परमेश्वर से बात करे, ऐसा जरूरत नहीं है। इंडिविजुअल एक व्यक्ति अभी परमेश्वर से बात कर सकता है। प्रेज द लॉर्ड। इसीलिए আপুনি और आमी আজি ঈশ্বৰে আমাক ইমান মৰম কৰিলে, ইমান ভাল মানে আশীৰ্বাদ কৰিলে যে আমাক এটা পাৰ্সোনেল ব্যক্তিগত হিচাপে এটা মন্দিৰ বনাই দিলে। উই आर बिकमिंग ए गॉड मेड टेम्पल। प्रेज द लॉर्ड। परमेश्वर ने बनाया हुआ एक मंदिर हमें स्वीकारा गया, मान लिया गया। আগতে এটা নিৰ্দিষ্ট জেগা আছিলে য'ত মানুহ যাব লাগে আৰু মানুহ গৈ তাতে পাপ ক্ষমা পাই ঈশ্বৰৰ লগত কথা পাতিব পাৰে বা ঈশ্বৰৰ পৰা আশীৰ্বাদ ল'ব পাৰে। কিন্তু প্ৰভু যীশুখ্ৰীষ্ট অহাৰ পিছত তেওঁ এলিমিনেট কৰি দিলে, তেওঁ দৰকাৰ নাই বুলি ক'লে, তেওঁ গুচাই দিলে যে পুৰণা যিটো মন্দিৰৰ চিষ্টেমটো তেওঁ অঁতৰাই এতিয়া ঈশ্বৰে প্ৰভু যীশুৱে ক'লে যে মানুহবিলাকক ঈশ্বৰে নিজ হাতেদি বনাইছে, গতিকে মানুহবিলাকে একোটা ঈশ্বৰৰ মন্দিৰ। প্ৰেজ দ্য লৰ্ড। সো উই আৰ বিকামিং এ টেম্পল অফ গড, লিভিং টেম্পল টু দ্য লিভিং গড। প্ৰেজ দ্য লৰ্ড। জীৱন্ত ঈশ্বৰৰ জীৱন্ত মন্দিৰ। মন্দিৰ বনাই দিয়াৰ পিছত এইটোতো মাটিৰে বনোৱা, ইটাৰে বনোৱা হয়, কাঠেৰে বনোৱা হয়, তো জীৱন্ত নহয়, জীয়াই নাথাকে, মৰা। ঘৰটো জীয়াই থকা ঘৰ বুলি নকয়, কিন্তু মানুহ যেহেতু ঈশ্বৰে নিজ হাতেদি বনালে, সেইকাৰণে নিজ হাতেদি বনোৱা মানুহটো যেতিয়ালৈকে জীয়াই থাকে সেইটো ঈশ্বৰৰ মন্দিৰ, আৰু ঈশ্বৰ জীৱন্ত, সেইকাৰণে জীৱন্ত ঈশ্বৰৰ জীৱন্ত মন্দিৰ। দ্য লিভিং টেম্পল অফ এ লিভিং গড। প্ৰেজ দ্য লৰ্ড। মোৰ লগত কওক, জীৱন্ত ঈশ্বৰৰ জীৱন্ত মন্দিৰ। প্ৰেজ দ্য লৰ্ড। আমি ঈশ্বৰৰ জীয়াই থকা মন্দিৰ। এতিয়া আমাৰ ওপৰত কি আহিলে? এতিয়া প্ৰত্যেকজন মানুহৰ ওপৰত, হৰ এক ব্যক্তি का ऊपर अभी क्या आ गया? Now you are or we are becoming a meeting place of heaven and the earth. এতিয়া আপুনি আমি এটা মিটিংৰ কৰা জেগা হৈ গ'লো। আমি এটা মিটিং কৰা জেগা। কোন মিটিং কৰা জেগা? হেভেন মানে স্বৰ্গ, স্বৰ্গ মানে ঈশ্বৰ, আৰু পৃথিৱী মানে এতিয়ালৈকে যিসকলে ঈশ্বৰক নাজানে। প্ৰেজ দ্য লৰ্ড। এতিয়া হেভেন মানে ঈশ্বৰ। ঈশ্বৰে এতিয়া পৃথিৱী মানুহৰ লগত কমিউনিকেট কৰিবৰ কাৰণে বিচাৰে, পৃথিৱী মানুহৰ লগত যাবৰ কাৰণে বিচাৰে, পৃথিৱী মানুহৰ ওচৰত গৈ কথা পাতিব বিচাৰে, কিন্তু নোৱাৰে। কিন্তু ঈশ্বৰে এটা মিটিং কৰা জেগা বনাই দিছে। মিটিং কৰিব, মই এই জেগাটোত মই মিটিং কৰিম, আৰু সেই মিটিং কৰা জেগাটো কোন হৈছে? আমি। প্ৰেজ দ্য লৰ্ড। আমি, উই আৰ বিকামিং দ্য টেম্পল অফ গড। চ' গড want to use us to communicate the sinners, the other people, those who are still far from God. এতিয়া যিবিলাক মানুহ ঈশ্বৰৰ পৰা দূৰত আছে, ঈশ্বৰক নাজানে, তেওঁলোকক বাক্য দিবৰ কাৰণে, তেওঁলোকক ঈশ্বৰৰ কথা ক'বৰ কাৰণে, তেওঁলোকক ঈশ্বৰৰ ওচৰত লৈ আনিবৰ কাৰণে ঈশ্বৰে আমাৰ এই মন্দিৰত আহে, আৰু এই মন্দিৰত গৈ পিনে কৈ দিয়া, এই বাক্যটো তেওঁলোকক জনাই দিয়া, মই কি ভাৱনা কৰিছোঁ কৈ দিয়া, মই তেওঁলোকক কেনেকৈ বিচাৰিছোঁ কৈ দিয়া। আমি মিটিংটো তেওঁলোকৰ লগত ফিক্স কৰোঁ, আৰু যিবিলাকে আজি মন পালন কৰে, মন ঘূৰাই, তেওঁলোকে আমাৰ যোগেদি ঈশ্বৰৰ ওচৰলৈ আহে। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। চ' উই আৰ দ্য টেম্পল অফ গড। বহুত ভালকৈ মনত ৰাখিব লাগে যে আমি ঈশ্বৰৰ মন্দিৰ। আমি ঈশ্বৰৰ মন্দিৰ হোৱাৰ কাৰণে এতিয়া কেইটামান কাম আমাৰ হাতত আছে। উই হেভ some responsibilities as we are the living temple of God. এতিয়া আমাৰ কিছুমান দায়িত্ব আছে। বহুত ভালকৈ শুনিব, এইটো কথাবিলাক আপোনালোকে মন দিব, আৰু এইটো যোগেদি আমি চলিব লাগিব। কেলে? আমি এতিয়া ঈশ্বৰৰ মন্দিৰ। নম্বৰ 1, be a living sacrifice. এতিয়া আপুনি এইটো যেতিয়া আপোনাৰ ঈশ্বৰে আপোনাৰ বডিটো ইউজ কৰিছে, जब परमेश्वर आपका शरीर को इस्तेमाल कर अपना मंदिर, तो आपको क्या करना है? सेक्रीफाइस कर देना है। अभी आपको हर एक चीजों से आपको त्याग देना है, जो चीज परमेश्वर को बुरा मा लगते, যিবিলাক কথাটো ঈশ্বৰে বেয়া পায়, এই কথাটো এতিয়া আপোনাৰ জীৱনৰ পৰা আপুনি সেক্ৰিফাইস কৰিব লাগিব, এৰি দিব লাগিব, লাগি থাকিব নালাগিব। কেলে? আপুনি মিটিং জেগা হয়, আপুনি ঈশ্বৰে আপোনাক মিটিঙৰ জেগা হিচাপে বনাইছে, আপুনি ঈশ্বৰৰ সকলো কথাবিলাক লৈ আনক জনাব লাগিব।
এতিয়া যদি আপুনি লেতেৰা হৈ থাকে অপবিত্ৰ হৈ থাকে তেতিয়ালে ঈশ্বৰে আপোনাৰ ওপৰত আহি কেনেকৈ কথা পাতিব ঈশ্বৰে নিজৰ মন্দিৰত কেনেকৈ আহিব আৰু হেৰাই থকা মানুহবিলাকক কেনেকৈ ঈশ্বৰ চাহিব সো ফাৰ্ষ্ট থিং বি এ লিভিং স্যাক্ৰিফাইস প্ৰথম কথা আছে জীৱন্ত বলি Romans chapter 12 and verses 1 and 2 Therefore I urge you brothers and sisters in view of God's mercy to offer your bodies as a living sacrifice holy and pleasing to God रोमांस लोगों को रोमांस जो रोमांस में जितना भी कलीसिया था उसमें पौलुस ने लिखा है कि मैं तुम्हें अभी रिक्वेस्ट कर रहा हूं अर्ज का मतलब हो गया मैं तुम्हें रिक्वेस्ट कर रहा हूं डिमांड कर रहा हूं कि तुम अपना जो बलि को परमेश्वर जैसे चाहते हैं उसी सैक्रिफाइस का जैसा एक पवित्र एक जिंदा और परमेश्वर को मन भाया एक ऐसा बलि स्वरूप तुम उसको सैक्रिफाइस करो एंड दिस इज योर ट्रू एंड प्रॉपर वर्शिप यही है तुम्हारा सत्य और सही उपासना আমি উপাসনা কৰো আমি ছান্দে একদম বহুত ভক্তিৰে গা পা ধুই আমি আহো প্ৰাৰ্থনা কৰো বা আমি আন দিনতো গা পা ধুই প্ৰাৰ্থনা কৰো কিন্তু যেতিয়ালৈকে আপুনি নিজৰ শৰীৰটো এটা জীৱন্ত বলি স্বৰূপে ঈশ্বৰৰ নামত অৰ্পণ নকৰিব নিদিব তেতিয়ালৈকে ঈশ্বৰে যুক্তিসংগত আৰাধনা সত্য আৰাধনা বুলি নধৰে কিয়নো আপুনি ঈশ্বৰৰ মন্দিৰ হয় গতিকে মন্দিৰটোক ঈশ্বৰে পবিত্ৰ বিচাৰে সফা হোৱাটো বিচাৰে এইকাৰণে আপুনি পবিত্ৰ হ'ব লাগিব আপুনি বলি দিব লাগিব ডু নট কনফাৰ্ম টু দ্য পেটাৰ্নস অফ দিস वर्ल्ड এটো দুনিয়া বা পৃথিৱী কেনেকৈ চলি আছে दुनियादारी कैसे चल रहा है तुम उसी का मुताबिक मत चलो दुनिया किसिम किसिम कर रहा है और दुनिया का विरुद्ध में हमें चलना है दुनियादारी कैसे चल रहा है वर्ल्ड कैसे चल रहा है हमें ऐसा नहीं चलना है हम उसका मुताबिक नहीं चलना है परमेश्वर हमें कैसे कहा है बाइबल हमें कैसे कहती है हमें वैसे चलना है আপোনাক আমাক বাইবেলে কেনেকৈ চলিব কাৰণে কৈছে আপুনি আমি তেনেকৈ চলিব লাগে পৃথিৱী কেনেকৈ চলিছে আগতে আমি কাপোৰত অলপ ফাটিলে মানে আমি কি কৰো আগতে যেতিয়া বেছি টকা পইচা নাথাকা মা দেউতাহঁতে ইনকাম কৰে কাপোৰ অলপ ফাটিলে আমি কি কৰে সিলাই দিয়ে নহলে বেলেগ কাপোৰৰ তাপলি লগাই দিয়ে যাতে ফটাটো নেদেখে আজি তো সব মানুহবিলাক লৰা হক ছোৱালী কাপোৰ ভাল কাপোৰ আনি পিনে কাটি পিনে গাটো দেখাই পিনে ঘূৰে দুনিয়াটো এনেকৈ চলি আছে আজি মানুহবিলাকে কাপোৰ যিমান কম পিন্ধিব হেতু তাতে ফ্যাশন বুলি ভাবে আজি মানুহে যিমান বেয়াটো কৰিব যিমান বেয়া ৰাস্তাত চলিব মানুহে এটো ভাল বুলি ভাবে আপুনি আৰু আমি ঈশ্বৰৰ মন্দিৰ হয় এতিয়া যদি আমি জীবন্ত ঈশ্বৰৰ মন্দিৰ হিচাপে কটা চুলা কটা পেণ্ট আৰু আমি একদম যেনেকৈ চুলি ৰাখে যেনেকৈ দাড়ি ৰাখে যেনেকৈ ছোৱালীবিলাকে পিন্ধে পুৰুষ তিৰোতাবিলাকে পিন্ধে তেনেকৈ যদি আমি সমাজত যাওঁ তেতিয়াহ'লে ঈশ্বৰৰ মন্দিৰটো এটা সাধাरण घरों लोगों की डिफरेंस থাকিলে एक दुनिया का जो घर है जो हम लोग रहते हैं वो घर से मंदिर अलग रहता है मंदिर अलग चीजों से बनाया जाता है ये वही चीजें बनाने लगे मंदिर का डिजाइन अलग होता है मंदिर दूर से दिखाई जाता है ये मंदिर है चर्च दूर से दिखाई देते हैं चर्च है घर को नहीं बोला जाता है चर्च है घर में जो होता है तो फेलोशिप कहा जाता है घर में चर्च नहीं होता है लेकिन घर में फेलोशिप होता है चर्च होता है चर्च अलग होता है परमेश्वर कह रहा है यू आर माय टेंपल योर बॉडी इज माय टेंपल सो आप और मैं जब परमेश्वर का टेंपल हो तो हम दुनिया का जो आदमी जैसे चल रहा है वैसे चलने से आदमी दुनिया का आदमी और हमारा बीच में क्या डिफरेंस रह जाएगा पृथ्वीर मानुह आमार মাজত কি डिफरेंस থাকি গল তেওঁলোকে যেনেকৈ কথা পাতে আমিও তেনেকৈ কথা পাতো তেওঁলোকে যেনেকৈ ব্যৱহাৰ কৰে আমিও তেনেকৈ ব্যৱহাৰ কৰো নহয় আমাক লিভিং স্যাক্রিফাইস জীবন্ত বলি হিচাপে আমাক ঈশ্বৰে বিচাৰিছে প্ৰেজ দ্য লৰ্ড সো বিং এ টেম্পল অফ গড ইউ মাস্ট live a sacrificial life आप एक जीवंत बलि हिसापे आपुनी चलिब लागे नंबर 2 कीप क्लीन दुई प्रकार परिष्कार হৈ থাকিব লাগে আৰু পবিত্ৰ হৈ থাকিব লাগে পৰিষ্কাৰ গা নুধুৱা গা গুন্ধাই থকা ভাল নালাগা কাপোৰ কানি ভালকে পিন্ধিব নজনা এনেকুৱা নহয় और 2 नंबर पवित्र सफा प्रार्थना करा पाप क्षमा खोजा
পবিত্ৰ জীৱন যাপন কৰিবৰ কাৰণে হোলি লাইফ ঈশ্বৰৰ মন্দিৰ হয় সফা কৰিব লাগে যেনেকৈ ঘৰটো ঝাড়ু মাৰে ঘৰ সফা কৰে আমিও নিজৰ ঈশ্বৰৰ মন্দিৰ হয় ভালকে ৰাখিব লাগে বাইবেল কৈ আছে মই নহয় 2 Corinthians chapter 7 and verse 1 Therefore since we have these promises dear friends let us purify ourselves from everything that contaminates body and spirit perfecting holiness out of reverence for God সেই কাৰণে ইয়াতে কৈ আছে যে ভাই ভনীসকল বন্ধুবিলাক আমাৰ শৰীৰটো আৰু আত্মাটোক লেতেৰা কৰিব পৰা দুৰ্বল কৰিব পৰা এটো তাৰ গুণটো নষ্ট কৰিব পৰা এনেকুৱা বস্তুৰ পৰা নিজকে আঁতৰাই ৰাখি পিনে ঈশ্বৰৰ কাৰণে সন্মান কৰি ভয় ৰাখি আমি চলিব লাগে প্ৰেজ দ্য লৰ্ড कंटामिनेशन का मतलब हो गया जैसे हम लोग अभी गया 1 लीटर मस्टर्ड ऑयल लेके आया खाने के लिए जो मस्टर्ड ऑयल हम लोग जो लेके आते हैं जब लेबोरेटरी में टेस्ट करते हैं 70% मस्टर्ड ऑयल है 30% क्या है दूसरा कोई तेल मिला के मस्टर्ड ऑयल बना के हम लोग को देते हैं जो चीज को खाने से हम लोग का शरीर में इफेक्ट होता है हम लोग कोई भी सब्जी हम लोग जो बाजार से खरीद के लेके आते हैं उसमें से अनेक किस्म का यूरिया उसका बाद पेस्टिसाइड दुनिया भर को डाल के हम लोग का आगे रख देते हैं हम लोग देखते हैं फ्रेश सब्जी हम लोग ला के जब काट के खाते हैं वो जितना भी जो पेस्टिसाइड था जो भी उसमें मैन्योर था जो सब कुछ हमारा शरीर में चला जाता है उसका बाद गैस का प्रॉब्लम तो उसको क्या बोला जाता है कंटामिनेशन एडल्ट्रेशन उसमें क्या बोला जाता है मिलावट करना आप और मैं परमेश्वर का मंदिर होने का नाते जो चीज आके हमें मिलावट कर सकता है जो चीज आके हमें कंटामिनेट कर सकता है अशुद्ध बना सकता है उन चीजों से तुम आप पृथक होके रहो अलग होके रहो और परमेश्वर को डर के उसका भय मान के चलो प्रेज द लॉर्ड दिस इज द मेन थिंग ये तो आटाइतকৈ इम्पोर्टेंट কথা যে আপুনি মই কিমান নিজকে সংসাৰৰ পৰা বেয়াৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে বিচাৰিছোঁ First Thessalonians chapter 4 verses 3 to 5 It is God's will that you should be sanctified It is God's will that you should be sanctified ঈশ্বৰৰ ইচ্ছা আছে যে তোমালোকে পবিত্ৰকৰণ হ'ব লাগে তোমালোকে সাফা হ'ব লাগে एक बहुत ही गहरा वचन मैं इस समय आप लोगों से कहना चाहता हूं God wants to see our purity during temptation. Temptationত পৰা সময়ত আমি কিমান পবিত্ৰ হৈ থাকিব পাৰো ঈশ্বৰে তাক চাবৰ কাৰণে বিচাৰে আৰু সেই কাৰণে আমাৰ জীৱনত কি আনি দিয়ে টেম্পটেশনটো আনি দিয়ে পৰীক্ষা আনি দিয়ে পৰীক্ষা লৰাৰ কাৰণে ছোৱালী পৰীক্ষা হ'ব পাৰে ছোৱালীৰ কাৰণে লৰা পৰীক্ষা হ'ব পাৰে হাজবেণ্ড ওয়াইফৰ মাজত হ'ব পাৰে বা এইটো সংসাৰৰ কাৰ্যত হ'ব পাৰে টেম্পটেশনৰ মাজেদি যাবলৈ দিয়ে আমাক পৰীক্ষাৰ মাজেদি যাবলৈ দিয়ে পৰীক্ষাৰ সময়টো আপুনি কিমান পবিত্ৰ হৈ পাৰ হৈ যাব বিচাৰি পাৰিছে হেইটোৰ ওপৰতে ঈশ্বৰে আপোনাক ৰিৱাৰ্ড দিব যদি আপুনি টেম্পটেশনত পৰি আপোনাৰ যিটো আপোনাৰ পবিত্ৰতাটো হেৰুৱাই দিয়ে তে ঈশ্বৰে আপোনাক ৰিৱাৰ্ড দিব নোৱাৰিব সো কিপ yourself clean নিজকে নিজে পবিত্ৰ কৰিব नंबर 3 ग्लोरीफाई गॉड हमेशा परमेश्वर का नाम को ऊंचा करना चाहिए ग्लोरीफाई योर गॉड जने কৈছে মই হৰু হৈ যাব লাগে আৰু তেওঁ উখ হৈ যাব লাগে মই হৰু হৈ যাব লাগে যীশু খ্ৰীষ্ট উখ হৈ যাব লাগে কিন্তু কেনেকৈ হয় বাট nowadays what happen there are many pastors and so called evangelists and missionaries and there are reverends those who consider themselves as the highest they are in the high position and they make Jesus in the lower position बहुत से व्यक्ति लोग हैं जो परमेश्वर का काम करने वाला सेवा देने वाला अपने आप को बहुत ऊंचा मानता है मैं बहुत बड़ा पास्टर हूं मैं बहुत बड़ा चर्च चलाता हूं मैं एक ऐसा मिनिस्ट्री करता हूं होली स्पिरिट से काम करता हूं अपने आप को बहुत ऊंचा करता है
और परमेश्वर को, प्रभु को बहुत नीचा कर देता है। लेकिन आप एक परमेश्वर का मंदिर होने का नाते आपको हमेशा परमेश्वर को ऊंचा करना है। जो भी सिचुएशन हो, जैसा भी हो, आप परमेश्वर को ऊंचा कीजिए, अपने आप को बिल्कुल छोटा कीजिए, क्योंकि बाइबल यही चाहता है। 1 Corinthians 6 verses 19 and 20 में हम लोग पढ़ के आया है कि हम लोग परमेश्वर का जो मंदिर है, हम लोग परमेश्वर का मंदिर होने का नाते हमेशा प्रभु का स्तुति, महिमा, प्रशंसा करना चाहिए। हमेशा परमेश्वर को धन्यवाद देना चाहिए। ईश्वरर ग्लोरीफाई কৰিব লাগে। নিজৰ গ্ৰেটিফিকেশ্যন নহয়, নিজৰ নামটো ডাঙৰ কৰিবৰ কাৰণে নহয়, নিজকে বহুত জানো বুলি দেখাবলৈ নহয়। ঈশ্বৰে আপোনাক যোগেদি আপোনাৰ ব্যৱহাৰ কৰিছে। ঈশ্বৰৰ নামটো ডাঙৰ হওক, ঈশ্বৰৰ নামটো ওখ হওক। Titus chapter 2 verses 1 to 4 যদি পঢ়ে তাতো আপোনালোকে লিখা আছে, you however must teach what is appropriate to sound doctrine. Teach the older men to be temperate, worthy of respect, self-controlled and sound in faith, in love and endurance. এনেকুৱা আপোনালোকে পঢ়ি যাব, তাত লিখা আছে যে কিটো ভাল হয়। Titus chapter 2 1 to 4 appropriate, ভালটো শিকাবা, আৰু ভালটো হৈছে ঈশ্বৰৰ মহিমা কৰা। 1 Corinthians chapter 10 verse 31 লিখা আছে, so whatever you eat or drink or whatever you do, do it all for the glory of God. যিকোনো কাম কৰা, খালেও বা পান কৰিলেও ঈশ্বৰৰ উদ্দেশ্যৰে তাক কৰা। Praise the Lord. আপুনি যিকোনো কাম কৰে, whatever you do, whether it is eating or drinking or wearing or whatever you do, যিকোনো কাম কৰে যেন ঈশ্বৰৰ নামটো গৌৰৱান্বিত হয়। ইমান ভাল মানুহ, ইমান ধুনীয়াকৈ কাপোৰ পিন্ধিছে, ইমান ভাল কথা কয়, এইটো আপোনাৰ গৌৰৱ দিয়া নাই। আপুনি যিচুক জানে, সেইকাৰণে আপুনি যিচুক জনাৰ কাৰণে আপোনাৰ যোগেদি ঈশ্বৰৰ নামটো ডাঙৰ কৰি আছে। প্ৰেজ দ্য লৰ্ড। এই আপুনি প্ৰাৰ্থনা কৰাৰ কাৰণে মই ভাল হৈছে দেই বুলি ক'লে আপুনি লগে লগে সেইটো লৈ কিনে ঈশ্বৰক দি দিব, প্ৰভু মইতো কৰা নাই, আপুনি হয়, মই মাত্ৰ প্ৰাৰ্থনা কৰিলোঁ, আপুনি শুনিলে, আশীৰ্বাদ কৰিলে। গিভ অল গ্লৰি টু দ্য লৰ্ড। সব ধন্যবাদটো, মহিমাটো ঈশ্বৰক দিব, নিজৰ কাৰণে একো নাৰাখিব। কেলে? ঈশ্বৰে আজি মৰম কৰাৰ কাৰণেহে আমাক ব্যৱহাৰ কৰিছে। ঈশ্বৰে যদি আমাক মৰম নকৰিলে আমাক ইউজ কৰিবলৈ নাই। Number 4, busy in Lord's ministry, always busy in Lord's ministry. ঈশ্বৰৰ কাম কৰিবৰ কাৰণে সদায় বিজি থাকিব। এলচি হৈ পিনে, এলাহ হৈ পিনে বহি নাথাকিব। যদি আলচি বা এলাহ হৈ বহি থাকে, তেতিয়াহ'লে ঈশ্বৰৰ মন্দিৰটোত শয়তান আহি কিনে সোমাবৰ কাৰণে বিচাৰিব। এলেহুৱা মানুহৰ ভিতৰত শয়তানে বেছি কাম কৰে। কাম কৰি থকা, ঈশ্বৰৰ কাম কৰি থকা, এক্লাছিয়াষ্টেছ বুলি অসমীয়াত ইংৰাজীত আছে, অসমীয়াত ক'লে উপদেশক। এক্লাছিয়াষ্টেছ chapter 9 and verse 10, whatever your hand finds to do, do it with all your might. তোমাৰ হাতে যিটো কাম কৰিবৰ কাৰণে পাইছে, সব শক্তিৰে সেই কামটো কৰিবা। প্ৰেজ দ্য লৰ্ড। ঈশ্বৰে আজি আপোনাক কি কামৰ কাৰণে দিছে? ঈশ্বৰে आज यदि आपको जॉब दिसे काम करने का, अगर परमेश्वर ने आपने कोई जॉब दिया है तो आप परमेश्वर का उस धन्यवाद देते हो, जॉब को करें। अगर परमेश्वर आपको 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 कोई बिजनेस दिया है, आप उस बिजनेस को अच्छा से करें। अगर परमेश्वर आपको कहा है कि तुम मेरा काम करो, मेरा सेवा करो, तो आप परमेश्वर का सेवा को हमेशा करना चाहिए। इसीलिए बाइबल में लिखा है कि तुम सीजन में भी या आन सीजन में भी हमेशा तैयार रहो। सदाय सीजन हले भी सीजन নহলে भी তোমালোকে কি আছে ৰেডি থাকিব বুলি কৈ আছে। নাই টাইম হলেহে যাব, মোৰ টাইম হোৱা নাই এতিয়া, মই নোৱাৰিম এতিয়া, নহয়। সিজন হলে বি সিজন নহলে বি ঈশ্বৰৰ কামৰ কাৰণে ৰেডি থাকিবৰ কাৰণে, সেই কাৰণে be busy in Lord's ministry because you are a temple of God. আপুনি ঈশ্বৰৰ মন্দিৰ হয়, সেই কাৰণে ঈশ্বৰৰ মন্দিৰ হোৱাৰ কাৰণে আপুনি সকলো কামত বিজি থাকিব লাগে। Number 5, keep in subjection, मतलब ইয়াৰ অৰ্থটো হৈছে আমি অধীনত থাকিব লাগে। সাবজেক্ট সদায় আমি আন্ডাৰত থাকিব লাগে। কাৰ আন্ডাৰত? ঈশ্বৰৰ আন্ডাৰত। 1 Corinthians chapter 9 verse 27, the Bible says, "No, I strike a blow to my body and make it my slave, so that after I have preached to others, I myself will not be disqualified for the prize." Paul কৈ আছে,
মই নিজকে একদম ঘুচা মাৰো নিজকে পৌলে কৈ আছে মই নিজকে নিজে খুব ঘুচিয়াই পিনে নিজৰ শৰীৰটো কন্ট্ৰোল কৰি ৰাখো নিজৰ অধীনত ৰাখো কেলে লোকক প্ৰচাৰ কৰিলো ভাল ঈশ্বৰৰ বাক্য দিলো সুন্দৰ একদম এক্সাম্পল দিলো ভাল বাক্য দিলো ঈশ্বৰৰ বাক্য তেওঁলোকে শুনিলে কিন্তু মই ডিসকোৱালিফাই হৈ গলো কেলে মোৰ গাটো মই কন্ট্ৰোল কৰা নাই মোৰ চকুটো মই কন্ট্ৰোল কৰা নাই মোৰ কাণ মই কন্ট্ৰোল কৰা নাই মোৰ মুখ মই কন্ট্ৰোল কৰা নাই মোৰ শৰীৰটো মই কন্ট্ৰোল কৰা নাই তেতিয়া কি হ'ব মই ডিসকোৱালিফাই শেষৰ দিনাখন মই যোগ্য নহম ঈশ্বৰৰ যাবৰ কাৰণে সো বি সাবজেক্ট আপুনি আৰু আমি অধীনত থাকিব লাগে কাৰ ঈশ্বৰৰ ৰোমান চ্যাপ্টাৰ 8 ভাৰ্স 13 লিখা আছে ফৰ ইফ ইউ লিভ একৰ্ডিং টু দা ফ্লেশ he will die মাংসৰ নিচিনা মাংসৰ মতে চলিলে তোমালোকে মৰিব अगर आप जो शरीर का अभिलाष के जैसे चलते हो तो तुम्हारे मृत्यु होगा शरीर का अभिलाष हमें मृत्यु में ले जाएगा शरीर का अभिलाष हमें पाप में ले जाएगा और पाप हमें नरक लेके जाएगा इसीलिए आपको और हमको हमेशा ये याद रखना है कि हम लोग परमेश्वर का अधीन में रहना है अपना शरीर को कंट्रोल करके रखना है ताकि ये शरीर कभी भी अभिलाष के पीछे ना जाए नंबर 6 जो है छठवा है जो वो है यीशु का नाम को जो हमें वृद्धि करना है बढ़ाना है मैग्नीफाई करना है यीशु का नाम को बढ़ाना है फिलिपियंस चैप्टर 1 वर्स 20 I eagerly expect and hope that I will in no way be ashamed but will have sufficient courage so that now as always Christ will be exalted in my body whether by life or by death फिलिपियंस जो कलीसिया था उन लोगों को पौल ने कहा है कि मैं कभी भी यीशु का जो उसका वृद्धि करने के लिए उसका बढ़ाई करने के लिए मैं कभी शर्मिंदा नहीं होता हूं मैं यीशु ख्रिस्टर नाम तो बढ़ाबर करने मैं केতিয়াও लाज ना पाऊं केले मैं तो ভাল বুলি ভাবো যে মই জীয়াই থাকিলেও যিশুৰ নামটো ডাঙৰ কৰিম আৰু মৰিলেও মোৰ কাৰণে ভাল বা যিশুৰ নামটো ডাঙৰ কৰিম Galatians chapter 2 verse 20 I have been crucified with Christ and I no longer live but Christ lives in me এতিয়া পৌলে কৈছে যে মই খ্ৰীষ্টৰ লগত ক্ৰুচিফাই হৈ গলো যেতিয়া যিদিনাখন যীশু খ্ৰীষ্টক মই নিজৰ উদ্ধাৰকৰ্তা মানিলো মই শৰীৰৰ সববিলাক অভিলাষ ক্ৰুচৰ লগত মাৰি দিলো এতিয়া মই জীয়াই থকা নাই খ্ৰীষ্ট মোৰ হৈতে মোৰ লগত জীয়াই আছে অৰ্থাৎ মোৰ খ্ৰীষ্ট আছে সো আপুনি আৰু আমি যেতিয়া বাহিৰত যাওঁ ওয়াৰ্ল্ডত ঘৰৰ পৰা ওলাই যেতিয়া পৃথিৱীত যাওঁ মানুহে আপোনাক দেখিব লাগে খ্ৰীষ্টক দেখিব লাগে যেতিয়া আপোনাক চাব যীশুক দেখা পাব লাগে যেতিয়া আপোনাৰ লগত কথা পাতিব যীশুৰ লগত কথা পতাৰ নিচিনা হ'ব লাগে যেতিয়া আপোনাৰ ব্যৱহাৰ দেখিব যীশুৰ ব্যৱহাৰটো আপোনাৰ গাত দেখি পাব লাগে সেই কাৰণে আপুনি ঈশ্বৰৰ মন্দিৰ হয় আপুনি ঈশ্বৰৰ মন্দিৰ হোৱা কাৰণে আপোনাৰ যোগেদি যীশুৰ ডাঙৰ হ'ব লাগে বৃদ্ধি পাব লাগে ফাইনেলি লাষ্টত বাইবেলে আমাক এটা কথা কৈছে নিজৰ বডিটো ফিট ৰাখিবৰ কাৰণে কিপ ফিট নিজৰ শৰীৰটো ফিট ৰাখিবৰ কাৰণে যেটো আমাৰ প্ৰচাৰকবিলাকে আমি এটো ফিট নাৰাখো কেলে আমি খাবৰ কাৰণে দিলে সব এফালৰ পৰা খাই দিওঁ কিন্তু বাইবেলে আমাক এটো মানা কৰিছে আৰু আমাক কি কৈছে 3rd John তৃতীয় যোহন 2 পদত লিখা আছে Dear friend I pray that you may enjoy good health যোহনে লিখিছে মোৰ ভাই বন্ধুসকল তোমালোকৰ যেন ভাল স্বাস্থ্য হয় তাৰ কাৰণে মই প্ৰাৰ্থনা কৰিছো that means इसका मतलब क्या है हमारा शरीर फिट जो सक्षम काम करने का लायक बहुत सा मोटापा बहुत सा बीमार बोले कि आप प्रभु आपको कैसे चलागे प्रभु का आत्मा बोलेगा जाओ आप बोलेगा प्रभु मेरा शरीर से मैं नहीं सक रहा मेरा शरीर भारी है मेरा बीमार है मेरा पांव ऐसा है मेरा कमर दर्द है मैं कैसे जाऊं आप नहीं सकेगा यूजलेस लेकिन बाइबल कैसे जे आपुनी और आमी फिट থাকিবৰ কাৰণে এক্সারসাইজ করি আমি দৌড়ি বাইবেল আৰু এটা কথা লিখা আছে 1 Corinthians chapter 9 verse 25 পৌলে কৈ আছে everyone who competes in the games goes into strict training যিবিলাকে এটো খেল যায় গেম খেলে তেওঁলোকে বহুত কম দাদা ট্ৰেইনিং লয় strict training যিবিলাকে
খেলে তেওঁলোকে ষ্ট্ৰিক্ট ট্ৰেইনিং লয় দৌৰিবৰ কাৰণে আজি কালি খেল আছে আজি দৌৰিম বুলি ক'লে নহ'ব তেওঁলোকে বছৰে বছৰে দৌৰি থাকে বছৰে বছৰে এক্সাৰচাইজ কৰি থাকে স্প্ৰিণ্ট কৰে তাৰ পিছত গৈ তেওঁলোকে দৌৰত ভাগ লয় আমি কালি প্ৰচাৰ কৰিব কাৰণে আছে আজি আমি ফিট হ'লে নহ'ব আমি সদায় ফিট হৈ থাকিব লাগিব যাতে আমি প্ৰচাৰ কৰিব কাৰণে যাওঁতে ঈশ্বৰৰ বাক্যৰ কাৰণে যাওঁতে আমি জাৰ্নি কৰোঁতে আমাৰ যেন কোনো অসুবিধা নহয় they do it to get a crown that will not last দৌৰ মৰা মানুহবিলাকে নিজকে ফিট ৰাখে এক্সাৰচাইজ কি কয় এইটো খেলা মানুহবিলাকে নিজকে ফিট ৰাখে এটা ক্ৰাউন ল'বৰ কাৰণে মানে এটা মেডেল ল'বৰ কাৰণে যিটো অলপ দিনৰ কাৰণে কিন্তু but we do it to get a crown that will last forever কিন্তু আমি ফিট থাকি পিনে যিটো কাম কৰিম আপোনাক ঈশ্বৰে 70 years 80 years এই পৃথিৱীত ৰাখি পিনে যিটো কাম কৰিবৰ কাৰণে দিছে যিটো আপোনাক যিটো আপোনাক আগবাঢ়ি যাবৰ কাৰণে দিছে কাম কৰি যাবৰ কাৰণে দিছে সেইটো কৰাৰ পিছত যিটো আপুনি ক্ৰাউন পাব এইটো সদায় থাকিব গতিকে 70 years 80 years আপুনি জীয়াই থাকিবৰ কাৰণে নিজকে কিমান ফিট ৰাখিব লাগে So these are the 7 things that we have to do being a temple of God. परमेश्वर का मंदिर होने का नाते हम लोग ये सब को करना है तो आज इस वचन के द्वारा मैं आपसे कहना चाहता हूं Bible says you are the temple of God. A temple of God means you are a meeting place of heaven and the earth. You are a place where God will come to talk to the people, those who are still in the darkness. That means God will use you as a temple. He will go to the people. He will preach the gospel. He will share the word of God. And people will understand. They will receive it. And they will come to God. And God will receive them. That is why you are the temple of God. And as being a temple of God, we have to do some certain things so that the name of the Lord will be glorified. ঈশ্বৰৰ নামটো যাতে আপোনাৰ যোগেদি ডাঙৰ হয় আহক আমি প্ৰাৰ্থনা কৰোঁ shall stand together আৰু আমি প্ৰাৰ্থনা কৰিম ঈশ্বৰৰ ওচৰত আমি চাপি আহিম तेरे पास आता हूँ यीशु तेरे पास सबै गाम আমি একেলগে तेरे पास आता हूँ यीशु तेरे पास हर दिन मेरी हर सांस तेरी महिमा गाते रहे हर पल मेरी हर सांस तेरी स्तुति गाती रहे हालेलुया हर दिन मेरी हर बात तेरी महिमा गाती रहे हर पल मेरी हर सांस तेरी स्तुति करती रहे यीशुआ हालेलुया यीशुआ Yeshua, hallelujah, praise the Lord. Thank you, Holy Spirit. Thank you, Lord, hallelujah. बाबा सुंदर बाक्यों करने परमेश्वर आपको मैं धन्यवाद देता हूँ शिखला बसंदला मरा बशाका आपने सुंदर जो वचन आज हमें दिया है इस वचन के लिए प्रभु मैं आपको धन्यवाद देता हूँ कोटि बार मैं आपको धन्यवाद देता हूँ हालेलुया इस समय प्रभु आप जो वचन हमें दिया इसके द्वारा प्रभु हमें ये विश्वास हुआ कि जो वचन जो हम लोग आपका मंदिर है और इस मंदिर को हमें कैसे रखना है हालेलुया प्रभु मैं धन्यवाद देता हूँ आपने हमें चुन लिया प्रभु आप आते हमको इस्तेमाल करते अंधकार में रहते हुए लोगों को
आपका पास लाने के लिए, उन लोगों को आपका वचन देने के लिए, उन लोगों को प्रभु आपका सुसमाचार देने के लिए आपने हमें पुकारा। इसके लिए मैं आपको धन्यवाद देता हूँ। आपने हमें बुलाया, इसके लिए मैं प्रभु आपको धन्यवाद देता हूँ। हाँ प्रभु, ये शरीर जो आपका मंदिर है प्रभु, अनेक समय हमें प्रभु बहुत ही प्रभु बुरा काम में और बहुत ही प्रभु गंदा काम में आप इस्तेमाल किया होगा, लेकिन प्रभु ऐसा में फिर से आपका आगे हमें अपने गुनाहों को माफी मांग रहे। आप लोग प्रार्थना कीजिए यीशु मसीह के आगे। जो भाई बहन अभी हम हैं, जो ऑनलाइन के द्वारा, फेसबुक के द्वारा हमें देख रहे हैं, आप प्रभु के आगे आप निवेदन कीजिए, आप अपना जो गुनाहों को माफी मांगिए। यीशु से आप इस समय आप बोले, प्रभु मेरा हर एक गुनाहों को आप माफ कर दे। आपका जो मंदिर है, इस मंदिर को मैं जैसे उसको रखना चाहिए उसको ऐसे नहीं रख पा रहा हूँ पिता। मैंने प्रभु दुनियादारी के काम में मैंने इसको इस्तेमाल किया है। आप मुझे इससे आप मुझे छुटकारा दे। आप मुझे हर एक गुनाह से, हर एक प्रभु पाप से इस समय छुटकारा दे, ताकि मैं हर एक पाप से, गुनाह से आजाद रह सकूं। जितना भी दुष्ट आत्मा है, यीशु मसीह का नाम से मैं हुक्म देता हूं, हर एक का जीवन में से तो निकला यीशु का नाम से। परमेश्वर का मंदिर को तोड़ने वाला, परमेश्वर का मंदिर को नष्ट करने वाला शैतान, यीशु मसीह का नाम से मैं हुक्म देता हूं, अभी इसी वक्त तो निकल जा। हर एक भाई का जीवन में से, हर एक बहन का जीवन में से निकल जा। परमेश्वर का मंदिर को तोड़ने वाला, परमेश्वर का मंदिर को नष्ट करने वाला शैतान, यीशु मसीह का नाम से, यीशु मसीह का नाम से तो निकला। हर एक का जीवन में से निकल जा। पाप काम में उनको ले जाने वाला, पाप काम कराने वाला दुष्ट आत्मा तो निकला शैतान। ये परमेश्वर का मंदिर लो जो है, ये जीवता मंदिर है, यहाँ तेरा कोई काम नहीं है। मैं यीशु मसीह नासरी का नाम से हुक्म देता हूँ तो निकला हर एक का जीवन में से। हालेलुया। प्यारे प्रभु, मैं धन्यवाद देता हूँ पिता, आपका स्तुति करता हूँ। आपने जो वचन दिया इसके लिए मैं धन्यवाद देता हूँ। प्रभु मैं प्रार्थना करता हूँ, जो इस समय मेरे साथ जुड़े हैं फेसबुक के द्वारा, और प्रभु जो मेरे साथ जुड़े हैं यूट्यूब के द्वारा, जो प्रभु इस समय यहाँ उपस्थित है, हर एक भाई के लिए, ये जो हमारा फेलोशिप में रहता हुआ जितना भी भाई बहन है, हर एक के लिए मैं प्रार्थना करता हूँ। प्रभु ये आप लोग का मंदिर, आपका मंदिर है पिता, ये लोग आपका मंदिर है। इस मंदिर को प्रभु आपका काम में आप इस्तेमाल करें। आप उन लोगों को प्रभु आप एक मीटिंग जगह बनाइए, ताकि आप जो आए और दुनिया का जो भी गुम है, जो अभी आपसे दूर है, उन लोगों को प्रभु आपका पास ला सके। शिखा लाबा शंदा लामा राबा शाका। Oh hallelujah, Holy Spirit is there right now. The Holy Spirit is here, and the Holy Spirit is going to touch each one of you. Be filled with the Holy Spirit. Those who are in the Facebook live, you receive the Holy Spirit, you receive Holy Spirit. पवित्र आत्मा को ले ले, अपना मंदिर को इस समय आप परमेश्वर का मंदिर को आप इस समय पवित्र आत्मा से भरने दे, और आप इसको इस्तेमाल करने दे। गॉड को सरेंडर करें। आपको इस समय सरेंडर करना है, अपना लाइफ को, अपना शरीर को, सब कुछ आप सौंप दे यीशु को हाथ में, और यीशु आपको चलाएगा। आने वाले दिनों में आप अनेक आप लोगों को आप प्रभु का वचन दे पाएंगे। आप अपना जो मंदिर है उसको परमेश्वर को इस्तेमाल करने दे। परमेश्वर अपना मंदिर को सही करेगा। जब आप परमेश्वर का मंदिर को आप स्वीकार करेंगे, हाँ प्रभु मैं परमेश्वर का मंदिर हूँ, जब आप इसको स्वीकार करेंगे, परमेश्वर उस मंदिर को सही करेगा। प्रेज़ द लॉर्ड। अगर आपका बीमार है, परमेश्वर उस बीमार को ले लेंगे। हालेलुया। आप अगर कोई कमजोर है, परमेश्वर उस कमजोरी को ले लेंगे। अगर कोई भी तरफ से आप दुखी है, परमेश्वर दुख गम को हटाएंगे। अगर आप फाइनेंशियल प्रॉब्लम में है, परमेश्वर उस फाइनेंशियल प्रॉब्लम को ले लेंगे। और इस समय प्रभु आपको आशीष कर रहा है, प्रभु आपको इस्तेमाल करेगा। अनेक लोगों को आप जाके प्रभु का बारे में बता पाएंगे। चाहे आप एक इवेंजलिस्ट ना हो, चाहे आप एक पास्टर ना हो, फिर भी आप एक परमेश्वर का मंदिर हो। प्रेज द लॉर्ड। इसलिए प्रभु आपको इस्तेमाल करना चाहता है। हालेलुया। थैंक यू जीसस, थैंक यू होली स्पिरिट। प्रभु मैं আপোনাক ধন্যবাদ দিছো সুন্দৰ আশীৰ্বাদৰ কাৰণে। এই সময়ত আপোনাৰ উপস্থিতিৰ কাৰণে ধন্যবাদ দিছো, পবিত্ৰ আত্মা উপস্থিতিৰ কাৰণে ধন্যবাদ দিছো। হালেলুয়া। থ্যাংক ইউ জিসাস, থ্যাংক ইউ জিসাস। ও হালেলুয়া। প্রভু ধন্যবাদ দিছো পিতা। পবিত্র আত্মা তুমি
প্ৰত্যেকৰ জীৱনৰ কাৰণে তুমি তেওঁলোকৰ জীৱনত তুমি কাম কৰা পিতা শুকাই যাওঁতাবিলাকক প্ৰভু তুমি পানী ঢালা ৰস হ'বলৈ দিয়া আৰু প্ৰভু তুমি তেওঁলোকৰ জীৱনত কাম কৰা প্ৰভু পবিত্ৰ আত্মা তুমি তেওঁলোকৰ জীৱনলৈ নামি আহা দুখ কষ্ট সমস্যা চিন্তা সকলো তুমি লোৱা যাৰ ঘৰ ভাঙি গৈছে তেওঁলোকক ঘৰ বান্ধি দিয়া পিতা যাৰ সংসাৰ ভাঙি গৈছে সংসাৰখন ভাল হ'বলৈ দিয়া যাৰ ল'ৰা ছোৱালীৰ কাৰণে চিন্তা আছে তেওঁলোকৰ চিন্তাবিলাক তুমি লোৱা তোমাৰ মন্দিৰৰ দায়িত্ব প্ৰভু তুমি লোৱা আৰু আশীৰ্বাদ কৰি দিয়া ধন্যবাদ দিছোঁ তোমাৰ উপস্থিতিৰ কাৰণে ধন্যবাদ দিছোঁ তুমি আমাৰ লগত থকাৰ কাৰণে পিতা যিসকল ফেচবুক লাইভৰ যোগেদি ইউটিউবৰ যোগেদি আমাৰ লগত জড়িত হৈছে তেওঁলোকৰ প্ৰত্যেকজনকে আশীৰ্বাদ কৰিবা এই ভিডিঅ' যিমানবিলাকে চাব তেওঁলোকক তুমি আশীৰ্বাদ কৰিবা তেওঁলোকৰ যেতিয়াই তেওঁলোকে এই ভিডিঅ' চাব তেতিয়াই তেওঁলোকৰ জীৱনত তোমাৰ আশীৰ্বাদ কাম কৰিব কাৰণে দিবা ইয়াত যিমান ভাই ভনীসকল উপস্থিত আছে তেওঁলোকৰ জীৱনত কাম কৰিবা আজি যিসকল আহিব নোৱাৰিলে তেওঁলোকৰ ওপৰতো তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা সুন্দৰ সময় তুমি আমাক দিয়াৰ কাৰণে ধন্যবাদ দিছোঁ মই নিজকে আৰু প্ৰত্যেকজনকে প্ৰভু তোমাৰ মৰমেল হাতত সমৰ্পণ কৰি প্ৰাৰ্থনা উদ্ধাৰকৰ্তা প্ৰভু যীশুৰ নামত জনাইছোঁ আমেন।